নমস্কাৰ বন্ধুসকল, প্ৰথমতে আপোনালোক সকলোকে আমাৰ এই এছামিছ এষ্ট্ৰ জ্ঞান চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত বুধাদিত্য যুগ সম্পৰ্কে কিছু কথা আলোচনা কৰিম। এই যুগটো শুভ নে অশুভ, এই যুগ থাকিলে জাতক জাতিকাই কেনেধৰণৰ ফলাফল লাভ কৰে, এই যুগ কিদৰে সৃষ্টি হয় বা আপুনি নিজৰ জন্মকুণ্ডলী চাই নিজে কেনেকৈ গম পাব এই যুগ আপোনাৰ আছেনে নাই। বন্ধুসকল, ইয়াৰ আগতে আমি মাংগলিক যুগ, কালসৰ্প যুগ আৰু গুৰুচণ্ডাল যুগ সম্পৰ্কে আলোচনা কৰিছোঁ। সেই ভিডিঅ'কেইটাৰ লিংক আমি এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে সেই ভিডিঅ'কেইটা চাই ল'ব পাৰিব। এতিয়া আহিছোঁ আজিৰ মূল বিষয়টোলৈ। বন্ধুসকল, বৈদিক জ্যোতিষ অনুসৰি বুধাদিত্য যুগটো এক প্ৰকাৰৰ অতি শুভ আৰু শক্তিশালী যুগ। এই যুগৰ কোনো ধৰণৰ বেয়া ফল নাথাকে। আত্মা বা আত্মবিশ্বাস তথা শক্তিকাৰক গ্ৰহ ৰবি আৰু বুদ্ধি, জ্ঞান, শিক্ষা, বাক শক্তিৰ কাৰক গ্ৰহ বুধ যেতিয়া একেটা ঘৰতে বা এটা ৰাশিতে অৱস্থান কৰে তেতিয়া এই যুগৰ সৃষ্টি হয়। অৰ্থাৎ যদিহে এটা ৰাশিতে বুধ আৰু ৰবি গ্ৰহ একেলগে থাকে তেতিয়াই এই বুধাদিত্য যুগ সৃষ্টি হয়। বন্ধুসকল, আপোনালোকেও নিজৰ ৰাশিচক্ৰটো চাই গম পাব যে যদিহে মই চিত্ৰটোত দেখুওৱাৰ দৰে ৰবি আৰু বুধ এটা ঘৰতে আছে তেন্তে আপোনাৰো এই যুগ আছে। এতিয়া জানো আহক এই যুগ থাকিলে কি কি শুভ ফল পোৱা যায়। বন্ধুসকল, প্ৰথমতে আপোনালোকে চাব যিসকল জাতক জাতিকাৰ কুণ্ডলীত এই যুগ থাকে তেওঁলোক অত্যন্ত বুদ্ধিমান হয়, সৃজনশীল হয় আৰু নতুন নতুন জ্ঞান ল'ব বিচৰা ধৰণৰ তথা যিকোনো বিষয় বিশ্লেষণ কৰি চাব পৰা ধৰণৰ হয়। তাৰ পাছত এওঁলোকৰ বুদ্ধি প্ৰখৰ তথা তীব্ৰ হয়, উপস্থিত বুদ্ধি থকা ধৰণৰ হয়, সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতা থাকে। এওঁলোক সমাজত মান সন্মান পোৱা বিধৰ হয়। এওঁলোকৰ ব্যক্তিত্ব আকৰ্ষণীয় হয় তথা এই ব্যক্তিসকল আত্মবিশ্বাসী হয়। এই যুগ থাকিলে আৰ্থিক উন্নতি হয়। অন্য অশুভ গ্ৰহৰ সংযোগ নাথাকিলে এই যুগ থকা ব্যক্তিসকলে চৰকাৰী চাকৰি পোৱাটো প্ৰায় নিশ্চিত হৈ পৰে। লগতে ব্যৱসায় কৰা সকলে অত্যন্ত লাভৱান হ'ব পাৰে। এওঁলোকৰ হঠাৎ ধন প্ৰাপ্তিৰ যুগ থাকে বা আশা থাকে। এওঁলোকে শিক্ষা বিভাগ, সংবাদ মাধ্যম ইত্যাদিত নাম কৰিব পাৰে। কথা কোৱাৰ শৈলী আৰু যুক্তিবাদী চিন্তাৰ বাবে এওঁলোকে মান সন্মান লাভ কৰা দেখা যায়। বন্ধুসকল, এই যুগটো আপোনাৰ ৰাশিচক্ৰত কোনটো ঘৰত সৃষ্টি হৈছে তাৰ ওপৰতো ইয়াৰ ফলাফল নিৰ্ভৰ কৰে। যেনে প্ৰথম ঘৰত যদি এই যুগৰ সৃষ্টি হৈছে তেন্তে নাম যশ পাব, কৰ্মজীৱনত সফলতা পাব ইত্যাদি। দ্বিতীয় ঘৰত এই যুগ থাকিলে ধন সম্পত্তি, বিলাসিতা, সুন্দৰ পাৰিবাৰিক জীৱন তথা কথা কোৱাৰ ধৰণ ভাল হ'ব। ঠিক তেনেদৰে পঞ্চম ঘৰত থাকিলে সৃজনশীল হ'ব, নেতৃত্ব দিব পৰা গুণ থাকিব, শিক্ষাৰ ক্ষেত্ৰত সফলতা পাব। ঠিক তেনেদৰে নৱম ঘৰত থাকিলে ভাগ্য ভাল হ'ব, যিকোনো বিপদৰ পৰা কিবাকৈ হ'লেও বাচি আহিব আৰু যদি নৱম ঘৰটো ধনুৰাশি হয় তেন্তেতো চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সাফল্য পাবই বুলি ক'ব পাৰি। বন্ধুসকল, এইদৰে প্ৰতিটো ঘৰতে অৰ্থাৎ 12টা ঘৰৰে ফলাফলসমূহ কিছু পৃথক হ'ব। মই আটাইবোৰ বৰ্ণনা কৰি নাথাকোঁ। মুঠতে এই যুগৰ অশুভ প্ৰভাৱ নাই। যিকোনো ঘৰত থাকিলে আপোনালোকে ইয়াৰ শুভ ফলে পাব। বন্ধুসকল, এতিয়া আহিছোঁ এই যুগ থকাৰ পাছতো কিয় কিছুমান জাতক জাতিকাই ইয়াৰ শুভ ফলসমূহ নাপায় বা কম পৰিমাণে পায়। বন্ধুসকল, প্ৰথমতে আপোনালোকে জানি থব যে এই যুগটো যদিও শুভ কিন্তু এনেকুৱা এটা যুগেই আপোনাৰ গোটেই পৰিৱৰ্তন কৰিব নোৱাৰিবও পাৰে। এই দুটা গ্ৰহৰ উপৰিও বাকী 7টা গ্ৰহৰো কথা আছে। যদিহে বাকী 7টা গ্ৰহৰ সংযোগ ঠিকে থাকে, অন্য অশুভ যুগ নাথাকে তেন্তে নিশ্চয় ইয়াৰ শুভ ফল আপোনালোকে পাব। কিন্তু এজন জাতকৰ গোটেই শুভ ফলাফল এটা যুগৰ ওপৰতে নিৰ্ভৰ নকৰে। ইয়াৰ বাবে আন 7টা গ্ৰহৰ সংযোগবোৰো আমি বিচাৰ কৰি চাব লাগিব বা দৰকাৰ হ'ব। নেক্সট মন কৰিবলগীয়া কথাটো হ'ল ইয়াৰ উপৰিও এই যুগে প্ৰতিটো ৰাশিতে সমানে ফলাফল দিব নোৱাৰিবও পাৰে বা নোৱাৰে। সেয়েহে বহুতৰ মতে মেষ ৰাশি, মিথুন ৰাশি, কন্যা ৰাশি, সিংহ ৰাশি আৰু ধনু ৰাশিতহে যদি ৰবি বুধ লগ লাগে তেতিয়াহে বুধাদিত্য যুগ বুলি ধৰা হয়। আৰু একাংশৰ মতে যিকোনো ৰাশিতেই যদি ৰবি বুধ লগ লাগে তেন্তে বুধাদিত্য যুগ হোৱা বুলি কোৱা হয় বা বুধাদিত্য যুগৰ সৃষ্টি হয় বুলি কোৱা হয়। নেক্সট কথাটো হ'ল বন্ধুসকল, বুধ ৰবি লগ লাগিলেই বুধাদিত্য যুগৰ সৃষ্টি হ'ল ঠিকেই, কিন্তু এই গ্ৰহ দুটাই কিমান ডিগ্ৰীত আছে তাৰ ওপৰতো ফলাফল নিৰ্ভৰ কৰিব। বা এই দুটা গ্ৰহ কোনো অশুভ গ্ৰহৰ দৃষ্টিত আছে নে নাই
সেইটো চোৱাও দৰকাৰ হ'ব বা তাৰ ওপৰতো ইয়াৰ ফলাফল নিৰ্ভৰ কৰে। সেয়েহে আমি ক'ব পাৰোঁ যে বুধাদিত্য যোগ থাকিলেই আপোনালোকে এই যুগৰ 100% ফলাফল নাপাবও পাৰে। আৰু যদিহে এই আনুষংগিক কথাবিলাক মিলি থাকে বা আনুষংগিক দিশবিলাক যদি ঠিকেই থাকে তেন্তে ইয়াৰ আপোনালোকে 100% ফলাফল নিশ্চয় পাব। বন্ধুসকল, শেষত আপোনালোকক কওঁ, যদিহে আপোনালোকৰ ৰাশি চক্ৰত এই যুগ থাকে তেন্তে আপোনালোকে ইয়াৰ পৰা অলপ হ'লেও শুভ ফল পাবই। আৰু যদিহে আন গ্ৰহবোৰো ঠিকেই থাকে, লগ্ন শক্তিশালী হৈ থাকে, তেন্তে ইয়াৰ পৰা আপোনালোকে সম্পূৰ্ণ শুভ ফল নিশ্চয় পাব। আৰু যদিহে আপোনালোকৰ ৰাশি চক্ৰত এই যুগ থকা বুলি আপোনালোকে গম পায় তেন্তে এই যুগটো শক্তিশালী কৰাৰ বাবে আপোনালোকে সূৰ্য পূজা বা সূৰ্য অৰ্ঘ্য দিব পাৰে। লগতে গণেশ পূজা কৰিব পাৰে বা ৰবি আৰু বুধ গ্ৰহৰ দান দক্ষিণা কৰিব পাৰে। এনেকুৱা যদি আপোনালোকে কৰে তেন্তে আপোনালোকৰ ৰাশি চক্ৰত থকা এই যুগটো শক্তিশালী হ'ব আৰু ইয়াৰ ফলাফল আপোনালোকে ভালদৰে পাব বা আগতকৈ অলপ হ'লেও বেছিকৈ পাব। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে আলোচনা কৰিলোঁ। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ ভিডিঅ'টোত লাইক কৰক, কমেণ্ট কৰক আৰু আপোনাৰ বন্ধুবৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ।